ব্যালেন্স শিট মানে কি বুঝায় কোম্পানিৰ আপুনি যেতিয়া ফাণ্ডামেণ্টেল এনালাইচিছ কৰিব ন ব্যালেন্স শিটৰ কথাটো সচৰাচৰ শুনিয়ে থাকিব সো আজি আমি ইয়াৰে ওপৰত ডিটেইলছ আলোচনা কৰিম একচুয়ালি এইটো আমাৰ ভিডিঅ' সিৰিজ হয় ফাণ্ডামেণ্টেল এনালাইচিছ আজি এইটো দ্বিতীয় অধ্যায় প্ৰথম ভিডিঅ'টোত আমি ফাণ্ডামেণ্টেল এনালাইচিছ কি হয় তাৰে বিষয়ে আলোচনা কৰিছিলোঁ যদি আপুনি সেইটো ভিডিঅ' নাই চোৱা মই ৰেকমেণ্ড কৰিম আপুনি আগে সেইটো ভিডিঅ' চাই লওক তাৰপিছত এই ভিডিঅ'টো চাব তেতিয়া আপুনি ভালদৰে বেলেন্স শিটটো বুজি পাব সো যিয়ে নহওক আজি আমি বেলেন্স শিটৰ বিষয়ে আলোচনা কৰিম সো ফ্ৰেণ্ডছ মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয় যদি ফাৰ্ষ্ট টাইম আমাৰ চেনেলটো ভিজিট কৰি আছে আপডেক্স এছএমএছ বাই ডক্টৰ ৰাজীৱ এলবি এইটো ছাবস্ক্ৰাইব কৰি দিব ইয়াতে আমি ষ্টক মাৰ্কেটৰ ওপৰতে ভিডিঅ' বনাওঁ মেইনলি ট্ৰেডিং ইনভেষ্টমেণ্ট মিউচুৱেল ফাণ্ড যদি শিকিব বিচাৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই দিব আচ্ছা যিয়ে নহওক আমি বেলেন্স শিটৰ বিষয়ে আজি আলোচনা কৰিম বেলেন্স শিট কি হয় সো ফাণ্ডামেণ্টেল এনালাইচিছৰ ফাইনেন্সিয়েল ষ্টেটমেণ্ট এনালাইচিছ এটা ক্ৰুচিয়েল পইণ্ট হয় যদি আপুনি ফাইনেন্সিয়েল এনালাইচিছ কৰে ন তেতিয়াহ'লে আপুনি গম পাব কোম্পানীটো ফাইনেন্সিয়েলি কিমানখিনি ষ্ট্ৰং বা কিমানখিনি দুৰ্বল কোম্পানীটোৰ পইচা আহিছে নে নাই প্ৰফিট কমাই আছে নে লছ খাই আছে কোম্পানীৰ যদি পইচা আৰ্ণ কৰি আছে ক'ৰ পৰা পইচাবিলাক আহিছে আৰু যদি লছ খাই আছে তেতিয়াহ'লে পইচাখিনি ক'লৈ গুচি গৈছে ঠিক আছে আৰু কোম্পানীটোৰ সম্পত্তি কিমান বা কোম্পানীটোৰ নেট ৱৰ্থ কিমান সো কোম্পানীৰ যে এই নেট ৱৰ্থ এই বস্তুটো আপুনি বেলেন্স শিটত গম পাব ঠিক আছে আৰু পইচা প্ৰফিট কৰি আছে নে লছ খাই আছে এইখিনি বস্তু আপুনি ইনকাম ষ্টেটমেণ্ট বা P&L ষ্টেটমেণ্টত গম পাব আৰু পইচা ক'ৰ পৰা ক'লৈ আহিছে ক'লৈ গৈছে সেইখিনি বস্তু আপুনি ক্যাশ ফ্লো ষ্টেটমেণ্টত গম পাব ঠিক আছে সো আমি এটা এটাকে বস্তুবিলাক আলোচনা কৰিম সো আজি বেলেন্স শিটৰ বিষয়ে আলোচনা কৰিম ঠিক আছে সো বেলেন্স শিট মানে কি বেলেন্স শিট হ'ল কোম্পানী এটাৰ ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ এটা পাৰ্ট য'ত কোম্পানীটোৰ নেট ৱৰ্থ কিমান নেট ৱৰ্থ সম্পত্তি কিমান ঠিক আছে সেইটো পাৰ্টিকুলাৰ ডেটত কিমান সম্পত্তি আছে সেই বস্তুটো আপুনি বেলেন্স শিটত পাব ঠিক আছে সো একচুয়ালি নেট ৱৰ্থ মানে সম্পত্তি ঠিক নহয় সম্পত্তিৰ পৰা আপুনি যদি কিবা যদি ধাৰ আছে সেইখিনি বিয়োগ কৰি দিয়ে যোনখিনি এমাউণ্ট থাকি যাব সেইটোকে কোৱা হয় নেট ৱৰ্থ আৰু এই বস্তুটো আপুনি বেলেন্স শিটত পাব ঠিক আছে সো বেলেন্স শিটত আপুনি যিকোনো কোম্পানীৰ বেলেন্স শিট উঠাওক বেলেন্স শিটত আপুনি দুটা বস্তুৱে পাব মেইনলি এটা হ'ল এছেট আৰু এটা হ'ল লায়াবিলিটিজ বেলেন্স শিটত মেইনলি এই দুটা পাৰ্টে থাকিব আপুনি যিকোনো আইটেম উঠাই লওক ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ পৰা মানে বেলেন্স শিটৰ পৰা সেইটো আইটেম হয় এছেট সাইডত পৰিব নহলে লায়াবিলিটি সাইডত পৰিব আৰু বেলেগ থাৰ্ড অপচন নাই ঠিক আছে সো এছেট মানে তো গম পাইছে কোম্পানীটোৰ সম্পত্তি কিমান আৰু লায়াবিলিটিজ মানে কোম্পানীটোৰ ধাৰ কিমান ঠিক আছে সো মেইনলি এই দুটা বস্তুৱে থাকে আৰু আপুনি যদি কোম্পানীৰ বেলেন্স শিট চাই একচুৱেল বেলেন্স শিট চালেতো আপোনাৰ মাথাটো ইনিচিয়েলি গৰম হৈ যাব কাৰণ বহুত দীঘলীয়া বহুত আইটেম আছে এইবিলাক যদি চাই মই একচুৱেল বেলেন্স শিট উলিয়াইছো এইটো মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ হয় সো আপনি যেতিয়া বেলেন্স শিট চাব ন সদায় এটা ডেট পাব কিন্তু এজ অন পাৰ্টিকুলাৰ ডেট মানে সেইটো ডেটত কোম্পানীটোৰ কিমানখিনি সম্পত্তি আছিল কিমানখিনি লায়াবিলিটিজ আছিল সেইটো বস্তু আপনি বেলেন্স শিটত পাব ঠিক আছে কিন্তু বাকিবিলাক যে ফাইনেন্সিয়েল ষ্টেটমেণ্ট আছে ক্যাশ ফ্লো কক বা ইনকাম ষ্টেটমেণ্ট সেইটো পাৰ্টিকুলাৰ ডেটত নহয় সেইটো এটা টাইম পিৰিয়ডত হয় সো বেলেন্স শিটটো আপনি এটা পাৰ্টিকুলাৰ ডেটত কোম্পানীটোৰ এছেট আৰু লায়াবিলিটিজৰ ষ্টেটাছটো গম পাব এতিয়া এছেট সাইডত কি আহিব লায়াবিলিটি সাইডত কি আহিব মই ইমান বেছি ভিতৰলৈ নুসুমাও ইমানখিনি জানিলে মানে কি আপুনি দেখিলে আপোনাৰ মাথাটো গৰম হ'ব গতিকে মই অলপমান সিম্পলিফাই কৰি পেলাই ইয়াতে দেখাম স্ক্ৰিনাৰৰ যোনটো প্লেটফৰ্ম আছে ইয়াতে দেখাম বা আপুনি টিকাৰ টেপ বাই ফিনোলজি ইয়াতো মানে চাব পাৰে কিন্তু স্ক্ৰিনাৰটো অলপমান উজু হয় ইয়াত কনসাইজলি দিয়া আছে যদি বহুত ডিটেইল জানিব বিচাৰিছে তেতিয়াহ'লে আপুনি টিকাৰ টেপটো চাব পাৰে সো যিয়ে নহওক ইয়াতে মেইনলি দুটা বস্তু পাব এটা হ'ল এছেট আৰু এটা হ'ল লায়াবিলিটিজ ঠিক আছে আৰু ইন্টাৰেষ্টিং পাৰ্ট কি
এছেট আৰু লায়াবিলিটিজ সদায় ইকুৱেল হৈ থাকিব আপুনি যিকোনো ডেট যিকোনো টাইম উঠাই লওক উঠাই পেলাই আপুনি বেলেন্স শ্বীট চাওক সেইটো ডেটত বা সেইটো টাইমত অলৱেজ লায়াবিলিটিজ উইল বি ইকুৱেল টু এছেট সদায় সমান হ'বই লাগিব আৰু সেই কাৰণে ইয়াক বেলেন্স শ্বীট বুলি কোৱা হয় সমান বেলেন্স হৈ থাকে ঠিক আছে এতিয়া এছেট সাইডত কি আছে লায়াবিলিটি সাইডত কি আছে হেবিলাক অলপমান চাই লওঁ চাও ইকুইটি ক্যাপিটাল বা শেয়াৰ হোল্ডাৰ্স ক্যাপিটাল বুলি ক'ব পাৰে এই ইকুইটি ক্যাপিটালে কি বুজায় চাওক মই এটা উদাহৰণ লৈ লওঁ ধৰি লওক আপুনি কিবা এটা কোম্পানী খুলিব বিচাৰিছে কোম্পানী খুলিবলৈ প্ৰথমতে কি লাগিব পইচা লাগিব সো পইচাৰ সোৰ্স কৰ পৰা আহিব প্ৰথমতে আপুনি নিজৰ পইচা লগাব লাগিব নহয় না আপুনি এজন প্ৰমোটাৰ হয় নিজৰ পইচা লগাব লাগিব যদি নিজৰ পইচা কম হয় আপুনি পাৰ্টনাৰ গোটাব পাৰ্টনাৰ পইচাও যদি কম হয় তেতিয়া হলে আপুনি ৰাইজৰ পৰা পইচা উঠাব আৰু ক'ব যে মই আপোনাক শেয়াৰ দিম মোক ইমান পইচা দিয়ক তাৰ এগেইনষ্টত মই ইমান পাৰ্সেন্টেজ শেয়াৰ দিম ঠিক আছে সো এইখিনি পৰ্চনক কোৱা হয় ইকুইটি মানে সেইখিনি পইচা দি পেলাই আপুনি যোনখিনি শেয়াৰ ডিস্ট্ৰিবিউট কৰিছে সো সেইখিনি পইচা কোৱা হয় ইকুইটি ক্যাপিটাল মানে শেয়াৰ বিক্ৰী কৰি পেলাই যোনখিনি পইচা গোটাইছে নিজৰ পইচা আৰু বাকি বিলাক শেয়াৰ হোল্ডাৰৰ পইচা নিজৰ পইচা মানে প্ৰমোটাৰ ঠিক আছে আৰু সেইখিনি পইচাও যদি কম হয় আপুনি সবৰে পৰা পইচা গোটালে গোটাই পেলাই সেইখিনি পইচা কম হৈ গল তেতিয়া আপুনি কি কৰিব বেংকৰ পৰা ল'ব নহয় নে সো বেংকৰ পৰা যেতিয়া ধাৰ ল'ব সো এটোতো ধাৰে হল ন সেই কাৰণে এটো কোৱা হয় লায়াবিলিটিজ সো এইখিনিতে এটা ইন্টাৰেস্টিং কোৱেশ্চন আপুনি হয়তো ভাবিব পাৰে সো ওনাৰৰ পইচা বা শেয়াৰ হোল্ডাৰৰ পইচা এইটো কিয় লায়াবিলিটি সাইডত আছে এইটো দেখিছে ন এইবিলাক সব লায়াবিলিটি সাইডত আছে আৰু এইখিনি হল এছেট সো ওনাৰৰ পইচাটো কিয় লায়াবিলিটি সাইডত আছে বেংকৰ পইচাটো লায়াবিলিটি সেটোতো গম পাইছো বাৰু আপুনি ধাৰ লৈছে সেইখিনি পইচা ঘূৰাই দিব লাগিব নহয় নে আচ্ছা বাই দ্য ৱে লায়াবিলিটিজ মানে কি লায়াবিলিটিজ মানে পইচাখিনি কোম্পানীৰ ওচৰত আছে কিন্তু পইচাখিনি এটা সময়ত ঘূৰাই দিব লাগিব সেই কাৰণে তাক কোৱা হয় লায়াবিলিটিজ আৰু এছেট মানে কি এছেট মানে আপোনাৰ নিজৰে পইচা আপোনাৰ ওচৰতো থাকিব পাৰে আপোনাৰ মানে মই ইয়াতে কোম্পানী বুজাইছো দেই কোম্পানীৰ ওচৰত থাকিব পাৰে বা বেলেগৰ ওচৰত আছে কিন্তু একচুৱেল মালিকটো কোম্পানী যেনেকে ৰিসিভেবল ঠিক আছে আপনি ক্ৰেডিটত মাল বিক্ৰী কৰিছে মাল বিক্ৰী কৰিলে পইচাটো তো আপনি পোৱা নাই এটো ক্ৰেডিটত দিছে ধাৰত দিছে নহয় নে কিন্তু পইচাটো তো আপোনাৰ আপনি প্ৰডাক্ট দিছে তাৰ এগেইনষ্ট পইচা পাব লাগে কিন্তু কাস্টমাৰে পইচাটো এতিয়াও দিয়া নাই পিছত দিব সো হেতু হ'ব আপোনাৰ এছেট কিন্তু ৰিসিভেবল আপনি পাবলগীয়া হৈ আছে আৰু লায়াবিলিটিজ কি যেনেকা আপনি বেংকৰ পৰা লোন লৈছে ইএমআই দিব লাগিব ইএমআই টো তো এটা ধাৰ হয় এটো পইচাটো কোম্পানীৰ ওচৰত আছে কিন্তু একচুৱেল মালিক হল বেংক যেতিয়ালৈকে আপনি পৰিশোধ নাই কৰা তেতিয়ালৈকে তো আপোনাৰ পইচা নহয় এইখিনি নহয় নে সো হেতু হল লায়াবিলিটিজ ঠিক আছে সো এতিয়া আপোনাৰ কোৱেশ্চন এৰাইজ হ'ব পাৰে যে ইকুইটি শেয়াৰ ক্যাপিটাল বা শেয়াৰ হোল্ডাৰৰ যোনখিনি পইচা এইখিনি পইচা কিয় লায়াবিলিটি সাইডত ৰাখা হৈছে সো এইটো এটা অলপমান ডাঙৰ টপিকে হয় আজিৰ ভিডিওটোত আলোচনা নকৰো কিন্তু বহুত ইন্টাৰেস্টিং হয় এইটো বস্তু যেতিয়া গম পাব আপুনি ভাল পাব সো এইটো আমি বেলেগ কেতিয়াবা আলোচনা কৰিম কিয় ওনাৰৰ পইচাটো বা শেয়াৰ হোল্ডাৰৰ পইচাটো লায়াবিলিটি সাইডত ৰাখা হয় ঠিক আছে কিন্তু ফৰ দা টাইম বিং আপুনি ধৰি লওক ওনাৰৰ পইচা বা শেয়াৰ হোল্ডাৰৰ পইচা ইকুইটি মানে হেতুৱে বুজাইছে হেতু হল এটা লায়াবিলিটি আচ্ছা বাই দ্য ৱে এইখিনিতে মই কৈ দিওঁ ফান্ডামেন্টাল এনালাইসিসৰ ওপৰত আমাৰ এটা কোৰ্স আছে বিশেষকে নন ফাইনেন্স ব্যাকগ্ৰাউণ্ডৰ কাৰণে আমি বনাইছো নবীন সকলৰ বাবে ফান্ডামেন্টাল এনালাইসিস দা আৰ্ট অফ পিকিং গুড ষ্টক নিজে যদি আপনি ষ্টক মাৰ্কেটত ইনভেস্ট কৰিব বিচাৰিছে নিজে ষ্টক উলিয়াই পেলাই তেতিয়াহলে এইটো পাঠ্যক্ৰম ল'ব পাৰে আপনি ফাইনেন্স ব্যাকগ্ৰাউণ্ডৰ হ'ব নালাগে আপনি হয়তো ডেবিট কি ক্ৰেডিট কি বা এছেট লায়াবিলিটিজ একো বুজি নাপায় এইবিলাক বস্তু সব ইয়াত ডিটেইলছত আলোচনা কৰা গৈছে সো এই কোৰ্সটো লোৱাৰ পিছত আপনি নিজে
নিজৰ কাৰণে ভাল ষ্টক বিচাৰি উলিয়াব পাৰিব সো যদি নিজে শিকিবলৈ উৎসুক তেতিয়াহলে এই পাঠ্যক্ৰমটো ল'ব পাৰে মই ইয়াৰ লিংকটো ডেসক্ৰিপচনত আৰু পিন কমেন্টত দি দিম সো যদি উৎসুক ল'ব পাৰে আচ্ছা যিয়ে নহওক তো আপনি গম পালে যে ওনাৰৰ পইচা হেতু লায়াবিলিটি হয় আৰু বেংকৰ পইচাটো হেতু লায়াবিলিটি ঠিক আছে সো ইকুইটি ক্যাপিটাল মানে বুজি পাইছে এটো হল ওনাৰৰ পইচা মানে যিমানখিনি শেয়াৰ হোল্ডাৰ আছে ইনক্লুডিং প্ৰমোটাৰ সো ইনিশিয়ালি আপনি নিজৰ পইচাৰে ব্যৱসায় আৰম্ভ কৰিছে ফ্ৰেণ্ডৰ পৰা লৈছে মানে পাৰ্টনাৰ বনাইছে বা ফ্ৰেণ্ডৰ বেলেগ ৰিলেটিভছৰ পৰা লৈছে তো আপনি শেয়াৰ দিছে না সো যিমানখিনি পইচা আপনি গোটাইছে সেইখিনি পইচা কোৱা হয় ইকুইটি ক্যাপিটাল ঠিক আছে তাৰপিছত ৰিজাৰ্ভ কি ৰিজাৰ্ভ মানে কোম্পানী যেতিয়া প্ৰফিট হয় প্ৰফিট হোৱাৰ পিছত পার্টিকুলার অলপমান পয়সা সবকে বিলাই দিয়ে নহয়নে যিমানখিনি শেয়ার হোল্ডার আছে সিমানখিনি বিলাই দিয়াৰ পিছত অলপ পয়সা যে বেংকৰ মানে কোম্পানীৰ বেংকৰ একাউণ্টত থাকে সো সেইখিনি পয়সা কোৱা হয় ৰিজাৰ্ভ এণ্ড সাৰপ্লাস বা সিম্পলি ৰিজাৰ্ভ বুলিয়ে কোৱা হয় আৰু বৰোইং মানে তো গম পাইছে বৰোইং মানে ধাৰ বা লোন সো এই ধাৰ বা লোন দুই ধৰণৰ এটা হল শর্ট টার্ম আৰু এটা হল লং টার্ম সো শর্ট টার্ম আৰু লং টার্ম লোন বা ধাৰ কাক কয় শর্ট টার্ম মানে লেস দেন 1 ইয়ার আপনি যোনখিনি ধাৰ লৈছে ধাৰখিনি আপনি এবছৰৰ ভিতৰতে ঘূৰাই দিব সেইখিনি কোৱা হয় শর্ট টার্ম লায়াবিলিটিজ আৰু যদি মোর দেন 1 ইয়ার হয় গ্রেটার দেন 1 ইয়ার আপনার টাইম হরাইজন হয় এবছৰৰ পিছত ঘূৰাই দিব কোম্পানীয়ে ঘূৰাই দিব সো সেইখিনি কোৱা হয় লং টার্ম লায়াবিলিটিজ ঠিক আছে and then other liabilities মানে কি payable মানে বেলেগ বহুত ধৰণৰ হ'ব পাৰে payable মানে ধৰি লওক আপনি ৰ মেটেৰিয়েল কিনিছে কোম্পানীয়ে ৰ মেটেৰিয়েল কিনিছে সাপ্লায়াৰৰ পৰা কিন্তু পইচাটো এতিয়া দিয়া নাই কৈছে যে মাল বিক্ৰী হোৱাৰ পিছত মই দিম সো সেইখিনি পইচা কোৱা হয় payable ঠিক আছে আৰু এই payable তো other liabilities আৰু বেলেগ ধৰণৰ liabilitiesও থাকিব পাৰে সববিলাক আদাৰৰ ভিতৰত সোমাই যায় এটো মিসেলেনিয়াস আৰু ঠিক আছে সো মেইনলি আপনি লায়াবিলিটি সাইডত এই তিনটা আইটেমে পাবো এটা হল ইকুইটি শেয়ার ক্যাপিটাল রিজার্ভ এন্ড সারপ্লাস আৰু এটা হল বৰোইং বা লোন বা লায়াবিলিটি সিম্পলি বা ডেট বুলিও কয় ঠিক আছে সো এই ডেটটো লং টার্ম ডেট হ'ব পাৰে আৰু শর্ট টার্ম ডেট হ'ব পাৰে লং টার্ম শর্ট টার্ম কেনেকে হয় এটো তো গমে পাইছে ঠিক আছে সো মেইনলি লায়াবিলিটি সাইডত এই কিটা আইটেমে থাকিব আৰু এই দুটা আইটেম যে আছে ইকুইটি শেয়ার ক্যাপিটাল আৰু রিজার্ভ এন্ড সারপ্লাস এই দুটা আইটেমক কোৱা হয় বুক ভ্যালু বা কোম্পানীটো নেট ওয়ার্থ বুলিও ক'ব পাৰে ঠিক আছে বুক ভ্যালু যে শুনি থাকে সো এই দুটা আইটেম আপনি এড কৰি পেলাই যোনটো ভ্যালু পাব হেতুকে কোৱা হয় বুক ভ্যালু ঠিক আছে সো যিয়ে নহওক লায়াবিলিটি সাইড গুছি গল এতিয়া আমি অ্যাসেট সাইডত আহিম আচ্ছা এইখিনিতে মই আৰু এটা কথা কৈ দিও ব্যালেন্স শীট যে আছে ব্যালেন্স শীটত বেলেগ ধৰণে বস্তুবিলাক এৰেঞ্জ কৰা থাকে আইটেম বিলাক সো কিছুমান কোম্পানীৰ ব্যালেন্স শীটত আপনি চাব হয়তো অ্যাসেটটো এনেকে আছে এইপিনে অ্যাসেট আছে আৰু এইপিনে থাকিব লায়াবিলিটিজ ঠিক আছে সো এনেকে মানে হৰাইজন্টালি স্প্লিট কৰা থাকিব এটা সাইডে অ্যাসেট থাকিব এটা সাইডে লায়াবিলিটিজ কিন্তু কিছুমান ব্যালেন্স শীটত পাব ওপৰত লায়াবিলিটিজ থাকিব ভাৰ্টিক্যালি থাকিব লায়াবিলিটিজ আৰু তলত থাকিব অ্যাসেট সো মোস্ট অফ দা কোম্পানীৰ ব্যালেন্স শীটত আপনি এনেকে পাব প্ৰথমতে লায়াবিলিটি পাব অ্যাসেট পাব আৰু এটো ভাৰ্টিক্যালি এৰেঞ্জ কৰা থাকে ঠিক আছে সো ইয়াত যেনেকে আছে সো কোম্পানী বিলাকে জেনাৰেলি এনেকে ফলো কৰে এইটো ফৰম্যাট ফলো কৰে আচ্ছা যিয়ে নহওক আমি লায়াবিলিটিজ গম পালো এতিয়া অ্যাসেটত চাও ইয়াতে আছে ফিক্সড অ্যাসেট মানে কি ফিক্সড অ্যাসেট মানে হল কোম্পানীয়ে যে প্লান্ট এন্ড মেশিনারি ল্যান্ড কিনিছে বা বিল্ডিং কিনিছে বা ইকুইপমেন্টস কিনিছে ঠিক আছে ফাৰ্নিচাৰ কিনিছে এইবিলাকক কোৱা হয় ফিক্সড অ্যাসেট আৰু এই ফিক্সড অ্যাসেটক লং টার্ম লায়াবিলিটিজও কোৱা হয় যেনেকে আপনি লায়াবিলিটি সাইডত লং টার্ম লায়াবিলিটিজ পাইছে আৰু শর্ট টার্ম লায়াবিলিটিজ পাইছে অ্যাসেট সাইডতো আপনি পাবো লং টার্ম অ্যাসেট শর্ট টার্ম অ্যাসেট
সো মই যে ইয়াতে ক'লো প্লান্ট মেচিনাৰী বিল্ডিং ইকুইপমেন্টস বা ফাৰ্নিচাৰ সেইবিলাক হ'ল লং টাৰ্ম এছেট ঠিক আছে শৰ্ট টাৰ্ম এছেট কি কি হ'ব পাৰে শৰ্ট টাৰ্ম এছেট মানে আপুনি ধৰি লওক শৰ্ট টাৰ্মৰ কাৰণে বেংকত পইচা থৈছে এফডি কৰি থৈছে আপুনি মানে কোম্পানীয়ে থৈছে ঠিক আছে বা বন্ড কিনি থৈছে বা যেনেকৈ মই ৰিচিভেবল বুলি ক'লো ৰিচিভেবল মানে কাষ্টমাৰক ধাৰত মাল বিক্ৰী কৰিছে পইচাখিনি পোৱা নাই কিন্তু উইদিন 1 ইয়াৰ পাব চ' সেইখিনি কোৱা হ'ব শৰ্ট টাৰ্ম এছেট ঠিক আছে এইখিনি হ'ল শৰ্ট টাৰ্ম এছেট CWIP বা আপুনি ইনভেন্টৰী বুলি ক'ব পাৰে কেপিটেল ৱৰ্ক ইন প্ৰগ্ৰেছ ইনভেন্টৰী মানে আপুনি ইয়াতে দুই ধৰণৰ ইনভেন্টৰী হ'ব পাৰে মানে ষ্টকত কি আছে এতিয়া আপুনি ৰ মেটেৰিয়েলখিনি কিনি থৈছে প্ৰডাক্ট বনাব মই ইয়াতে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ উদাহৰণ লৈছোতো মানে গাড়ী বনোৱা কোম্পানী এতিয়া বহুত ধৰণৰ ৰ মেটেৰিয়েল কিনি থব বা কিছুমান অটো এনচিলাৰী কিনি থব ধৰি লওক গাড়ী বনাবলৈ কি লাগিব ষ্টিলটো লাগিব মেটেল লাগিব প্লাষ্টিকৰ কিছুমান আইটেম আছে তাৰপিছত টায়াৰ লাগিব টিউব লাগিব তাৰপিছত ইলেক্ট্ৰনিক কিছুমান গেজেটছ লাগিব ইলেক্ট্ৰিকেল ৱায়াৰ লাগিব কেবল লাগিব এইবিলাক ঠিক আছে চ' এইবিলাক হ'ল কোম্পানীটোৰ কাৰণে ৰ মেটেৰিয়েল আৰু ৰ মেটেৰিয়েল কেনেকুৱা মানে ইনভেন্টৰী কেনেকুৱা হ'ব পাৰে ধৰি লওক গাড়ী অলৰেডি বনাই থৈছে কিন্তু গাড়ী কেইখন এতিয়াও বিক্ৰী হোৱা নাই চ' সেইখিনিকো কোৱা হয় কেপিটেল ৱৰ্ক ইন প্ৰগ্ৰেছ বা ইনভেন্টৰী ঠিক আছে চ' এইবিলাক বস্তু ইয়াতে আহিব চ' সেইটোতো কোম্পানীৰ কাৰণে এছেটে হয় ন ঠিক আছে তাৰপিছত ইনভেষ্টমেণ্ট কোম্পানীয়ে যে ইনভেষ্ট কৰে ধৰি লওক বস্তু চস্তু বনাই বিক্ৰী কৰি পেলাই প্ৰফিট আয় কৰিছে আয় কৰাৰ পিছত কিছুমান মানে অলপ পইচা শ্বেয়াৰ হোল্ডাৰৰ মাজত ভগাই দিছে ডিভিডেণ্ড হিচাপে আৰু অলপ পইচা থৈ দিছে এক্সপানশ্যনৰ কাৰণে তাৰপিছত দেখিছে আৰু পইচা ৰৈ গৈছে সেইখিনি পইচা ইহঁতে বেলেগ কোম্পানীত ইনভেষ্ট কৰিছে বা বেলেগ বণ্ডত ইনভেষ্ট কৰিছে বা বেলেগ কোম্পানীৰ ষ্টক কিনি পেলাই থৈ দিছে ঠিক আছে বা এফডি কৰিছে চ' এইবিলাক হ'ল ইনভেষ্টমেণ্ট এইবিলাকতো চব এছেটত আহিব সম্পত্তিত ঠিক আছে তাৰপিছত আদাৰ এছেটৰ ভিতৰত কি থাকিব পাৰে ৰিচিভেবল বুলি যে ক'লো কোম্পানীয়ে মানে পাবলগীয়া আছে ধাৰত মাল বিক্ৰী কৰিছে পইচাটো এতিয়াও পোৱা নাই চ' এইবিলাকক কোৱা হয় ৰিচিভেবল চ' এইবিলাক চব আদাৰ এছেটৰ ভিতৰত থাকিব বুজি পাইছে চ' মুঠতে বেলেঞ্চ শ্বীটত আপুনি এই দুইটা আইটেমে পাব এটা হ'ল লায়াবিলিটিজ আৰু এটা হ'ল এছেট আৰু বেলেঞ্চ শ্বীটৰ যিকোনো আইটেম আপুনি উঠাই লওক ইদাৰ সেইটো আইটেম এছেট সাইডত আহিব নহলে লায়াবিলিটি সাইডত আহিব বেলেগ আৰু থাৰ্ড অপশন নাই আৰু ইন্টাৰেষ্টিং কি এছেট আৰু লায়াবিলিটিজ সদায় ইকুৱেল হৈয়ে থাকে যিকোনো টাইমত আপুনি 24/7 into 365 বেলেঞ্চ শ্বীট চাওক যিকোনো কোম্পানীৰ সদায় এছেট আৰু লায়াবিলিটিজ ইকুৱেলে পাব আৰু সেই কাৰণে ইয়াক কোৱা হয় বেলেঞ্চ শ্বীট ঠিক আছে চ' ইয়াতে মই 2013-14 এইবিলাক দেখাই আছো এইবিলাক ইয়াৰলি এনুৱেল ৰিপৰ্টৰ পৰা ইহঁতি উলিয়াইছে এতিয়া কাৰেণ্টলি এজ অন ছেপ্টেম্বৰ 2024 মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ টোটেল এছেট হ'ল 2,55,280 crores এছেট আছে ঠিক আছে চ' আপোনাক মই এটা সৰু টাস্ক দি দিওঁ আপুনি মই এইটো মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা চালোতো আপুনি মাৰুতিৰ এজ অন ছেপ্টেম্বৰ 2024 মাৰুতিৰ এছেট কিমান টোটেল এছেট কিমান সেইটো আপুনি এবাৰ চাব স্ক্ৰিনাৰত গৈ পেলাই চাব এইটো ইজি হয় ৱেবছাইটটোতো গমেই পাইছে screener.in এইটো মাৰি দিব ইয়াতে মাৰুতি বুলি ইয়াতে মাৰি দিব ঠিক আছে মই এবাৰ দেখাই দিওঁ ইয়াতে মাৰুতি বুলি দিব ইয়াতে সাৰ্চ অপশনটো আছে যে মাৰুতি বুলি লিখিব ইয়াতে সো এইটো কৰাৰ পিছত যোনটো এছেট আহিব সেইটো আপুনি কমেন্ট বক্সত লিখিব লাগিব ঠিক আছে আচ্ছা যিয়ে নহওক আজিৰ ভিডিঅ'টোত ইমানে এগেইন আমি নেক্সট ভিডিঅ'টোত আৰু এটা নতুন কনসেপ্ট শিকিম হয়তো ক্যাশ ফ্লো স্টেটমেন্ট বা ইনকাম স্টেটমেন্ট কি হয় নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব যিয়ে নহওক শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম